এই অঞ্চলৰ মানুহবিলাকৰ দাদা চাকৰি কোনো প্ৰয়োজনে নাই নহয়নে বছৰত যাৰ যদি ইনকাম আপোনাৰ 22 পৰা 25-30 লাখ হয় তেতিয়াহ'লে কাৰ চেলাৰী আছে মিনিমাম 10 লাখ তো হয়েই মিনিমাম 10 লাখ হলো সব মাটি থকা মানুহ সকলো ৰাস্তা ঘাট সিমান এটা ঠিক নহয় কিন্তু এই গাঁও অঞ্চলৰ ৰাস্তা ঘাটবোৰ ব্লক কৰা প্ৰপাৰলি হয় তহঁতে কি অক্সিজেন বিচাৰি ফুৰিছা নেকি অক্সিজেন বিচাৰি ফুৰিছা নেকি হেল্ল' এক আশাৰে ক'ব লাগিব সৰলপাৰা কি কাৰণে বিখ্যাত বুলি ক'লে এক নম্বৰতে আহিব তামোল আৰু 2 নম্বৰত আহিব দুগ্ধ আগফালে তামোল গছ আৰু পিছফালে চাওক তামোল গছ ইয়াত মুখ্য জীৱিকাই হ'ল তামোল গছ ৰোপণ আৰু ইয়াৰ উৎপাদন খানা দানাৰ দান এতিয়া অলপমান কেলৰি বাৰ্ণ কৰিম বুলি এনেকৈ আমি ঘূৰি ফুৰিছোঁ দাদাহঁতৰ সৈতে খুব ভাল লাগিল আৰু চাওক চৌদিশে কেৱল তামোল গছ তামোল গছ তামোল গছ তামোল গছ তামোল গছ আৰু খুব চিষ্টেমেটিক ইয়াৰে ৰাস্তাবোৰ ব্লক পাৰা খুব ভাল লাগে এখন উন্নত মানৰ গাঁও বুলি ক'ব পাৰি আৰু ইয়াত যিহেতু সকলোৰে একমাত্ৰ উপাৰ্জনৰ স্থলী বুলি ক'লে প্ৰথমতে তামোল বুলি ক'ব লাগিব মই কেইজনমান ভাই কৃষকসকলক সুধি গম পালোঁ মিনিমাম 21 জনৰ 14 বিঘা 15 বিঘা যাৰ তামোল বাগান আছে তেওঁলোকৰ বছৰ ইনকাম 22 লাখৰ পৰা 25 লাখ হয় এনে এয়া খুব ভাল কথা সৰলপাৰা যিটো ভৌগোলিক পৰিৱেশ তামোলৰ কাৰণে খুবেই অনুকূল হয় যাৰ কাৰণে ইয়াত তামোল গছৰ ৰংবোৰ চাওক আপোনালোকে চাওক গতিকে তামোলৰ উৎপাদনত যথেষ্টখিনি হয় আৰু এই অঞ্চলৰ গোৰ্খালীসকলে সাধাৰণতে আজিকালি গাই পুহিবলৈ বাদ দিছে না দাদা গাইটো পোহে কিন্তু এই বুলি যিমান গোৰ্খালী আছে তেওঁলোকে মেইন তেওঁলোকৰ উৎসই হ'ল কি তামোল অসমৰ ভিতৰতে উচ্চ স্থান আছে না দাদা তামোল উৎপাদনত তামোলত মানে ভাল হেল্ডি গ্ৰোথ হেল্ডি প্ৰডাকশ্যন কিন্তু ইমান তামোল থকাৰ মাজতো মই কেঁচা তামোল খাব নাপালোঁ সেয়া দুৰ্ভাগ্য সেয়া জাষ্ট জকিং সৰলপাৰা এলেকাত ইমান তামোল উৎপাদন হোৱাৰ একমাত্ৰ কাৰণ হ'ল ইয়াত প্ৰপাৰলি ইৰিগেশ্যনৰ ছিষ্টেম আছে ড্ৰেইন খান্দি দিছে যেতিয়া ড্ৰাই ছিজনত এওঁলোকে পানীবোৰ ইফালেদি পাৰ কৰি দিয়ে বিভিন্ন উপায়েৰে পাইপেৰে হওক বা ইয়াত তেওঁলোকে জলসিঞ্চন ব্যৱস্থাও আছে এওঁলোকৰ প্ৰপাৰলি আপুনি যদি শুকান দিনত আহে ইয়াত সম্পূৰ্ণ পানীৰে পৰিপূৰ্ণ হৈ থাকে যাৰ কাৰণে ইয়াত তামোলৰ গ্ৰোথটোও ভাল আৰু তামোল উৎপাদনত যথেষ্টখিনি সহায় কৰে এয়া চাওক এটা এটাকে নাইকিয়া হৈ আছে দেখোন দাদা আমি যে সেই যে সৰ্গাৰোহণ বুলি এটা কাহিনী আছে না প্ৰথমতে কোন পৰিছিলে সৰ্গাৰোহণত নকুল 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 সহদেৱ তাৰপিছত নকুল চাগে তাৰপিছত অৰ্জুন তাৰপিছত ভীম লাষ্টত যুধিষ্ঠিৰ ন তেওঁতো স্বৰ্গতে গুচি গ'ল তে প্ৰথমতে আছে আমাৰ লীলা বাহাদুৰ তেওঁ হেনো ভৰিত দুখ পালে তেওঁ আছিলে নকুল নে সহদেৱ তেওঁ ভৰি বিষাইছে বুলি ঘূৰি গ'ল তাৰপিছত সহদেৱ আহিলে এয়া আমাৰ যদুদা তেওঁ ঘূৰি গ'ল এতিয়া দাদা মই আছোঁ আমি কিন্তু নুঘূৰোঁ আমি স্বৰ্গ পাম ইয়াত এটা বস্তু লক্ষ্য কৰিছেনে সকলোৰে ঘৰত কিন্তু চ'লাৰ পেনেল লাগিছে চাওক এই বৃহদাকায় চ'লাৰ পেনেল যাৰ কাৰণে এওঁলোকে গোটেই কামবোৰ হৈ যায় দাদা ইয়াতে এই চ'লাৰ দি হৈ যায় না সূৰ্য ঘৰ আঁচনি নেকি খুব সুন্দৰ এওঁৰ গোৰ্খালীসকলৰ গাঁৱলীয়া জীৱন কিছু হ'লে আপোনালোকক দাঙি ধৰিলোঁ কেলৈ আকৌ বহিনী লাষ্ট ফালে এটা একো নক'লে নিশ্চয় গাখীৰ হ'ব নহয় পানী আনিব যাব ন ইয়াত মানে সব ঠিকই আছে পানীৰ অলপ প্ৰব্লেম আছে খোৱা পানীৰ কিয় জল জীৱন আঁচনি আহিছে দাদা আহিছে কিন্তু এতিয়ালৈকে হয়তো মানে সম্পূৰ্ণ হৈ উঠা নাই আচ্ছা আচ্ছা বেছ নিৰিবিলি এনেকুৱা লাগে কোনোবা এখন ফাৰ্ম হাউচত আহিছোঁ ইয়াৰ প্ৰত্যেক ঘৰকে একো একোটা ফাৰ্ম হাউচ বুলি ক'ব পাৰি নহয় জনবসতি পাতল যদিও তামোল গছৰ সংখ্যা চাওক এয়া চাওক টুংচি ঘৰ বুলি কয় গোৰ্খালীসকলে যিহেতু টুংচি ঘৰ বনাই ইয়াৰ বহুকেইটা উপকাৰিতা আছে এক হ'ল কি কাঠ ইয়াত সহজে উপলব্ধ 2 নম্বৰ হ'ল কি
অলপ উচ্চ স্থানত যদি ঘৰটো বন্ধা হয় তেতিয়াহ'লে বিভিন্ন জীৱ জন্তুৰ পৰা ৰক্ষা পৰে আৰু বানপানী আছে তাৰপিছত তলৰ অংশখিনি তেওঁলোকে খৰি বা জীৱ জন্তু ৰখাৰ ব্যৱস্থা কৰে বিভিন্ন কামত আহে পাৰ্কিঙৰ ব্যৱস্থা হৈ যায় গোটেইখিনি চালি জাৰি চাই সুন্দৰ এই টুংচিঘৰ দেখিবলৈ শুনি কম্ফৰ্টেন্স লেভেলটো যথেষ্টখিনি বেছি হয় আৰু এয়া চাওক এই যে ড্ৰেইন এই ডংবোৰে প্ৰপাৰলি পানীবোৰ আহি আছে কিমান দেখোঁ আপোনালোকৰ তামোল গছ তামোলে তামোল এই অঞ্চলৰ মানুহবিলাকৰ দাদা চাকৰি কোনো প্ৰয়োজনে নাই নহয়নে বছৰত যাৰ যদি ইনকাম আপোনাৰ 22 পৰা 25-30 লাখ হয় তেতিয়াহ'লে কাৰ চেলাৰী আছে মিনিমাম 10 লাখটো হয়েই মিনিমাম 10 লাখ হ'লে চাওক স্বৰ্গীয় স্থান বুলি ক'ব লাগিব হ'ব পাৰে এলেকাটো পিছপৰা জাষ্ট আপোনালোকক দেখুৱালোঁ ৰাস্তা ঘাট সিমান এটা ঠিক নহয় কিন্তু এই গাঁও অঞ্চলৰ ৰাস্তা ঘাটবোৰ ব্লক কৰা প্ৰপাৰলি হয় মূল ৰাস্তাটো কোকৰাঝাৰৰ পৰা বিছমুৰীৰ পৰা চলপাৰালৈকে 35 কিলোমিটাৰ ৰাস্তা কিন্তু এতিয়াও তথাপি বছ আপোনালোকেতো দেখিলে এতিয়া খানা পিনা দান যেতিয়া আমিও সোনকালে ওলাই যাব লাগিব নিশা হ'লে কিন্তু হাতীৰ সন্মুখীন হ'ব লগা হ'ব পাৰে ন এইটো এটা ভয় আছে তথাপিও দৰকাৰ আগে যি ঠাই ভালো লাগে ধৰকচোন অলপ এডভেঞ্চাৰ কৰিম বুলি আহিছোঁ নে কি দাদা সৰলপাৰাৰ তামোল উৎপাদনৰ এটা ছুটি ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ ভিডিঅ'টো চাই তেনেপালে যদি ভাল পাইছে নিশ্চয় লাইক এটি কৰিব চেনেল যদি নতুন নিশ্চয় ছাবস্ক্ৰাইব কৰিব পুনৰ অন্য ভিডিঅ'ত লগ পাম টিল দেন টাটা বাই বাই